Hello students, welcome back to yet another class of English. As English আমি ডিসকাস কৰিবলৈ আছো ক্লাছ 10 ৰ এটি কবিতা। কবিতাটিৰ নাম হৈছে এনিমেলছ। আৰু এই এনিমেলছ কবিতাটি ৰচনা কৰিছিলে ৱল্ট হুইটমেনে। ৱল্ট হুইটমেন এজন আমেৰিকান পোয়েট আছিলে, এছেইষ্ট আছিলে আৰু জাৰ্নেলিষ্ট আছিলে। আৰু বিশেষকৈ তেওঁ কিহৰ কাৰণে বিখ্যাত? তেওঁ ফ্ৰী ভাৰ্ছৰ কাৰণে বিখ্যাত। তোমাকে চোৱা, Whitman made a break with tradition and wrote a revolutionary new kind of poetry in free verse. Free verse-ত আমি কি দেখা পাওঁ? আমি কোনো ৰাইমিং সিকুৱেন্স আমি দেখা নাপাওঁ। যেনেকৈ গুড, wood এনেকুৱা ধৰণৰ ৰাইমিং ৱৰ্ডছ আমি কবিতাবিলাকত নাপাওঁ। এতিয়া চোৱা, কবিতাটোৰ মাজলৈ আমি গৈছোঁ। কবিজনে ৱল্ট হুইটমেনে কৈছে যে তেওঁ এটা কণ্ট্ৰাষ্ট বিচাৰি পাইছে হিউমেন বিংছ আৰু এনিমেলছৰ মাজত। তেওঁ কৈছে যে যেতিয়া তেওঁ পৰীক্ষা নিৰীক্ষা কৰি চাইছে হিউমেন বিংছ আৰু এনিমেলছবিলাক যেতিয়া তেওঁ তুলনা কৰি চাইছে, তেওঁ দেখা পাইছে যে এনিমেলছবিলাক খুব চিম্পল থাকে, তেওঁলোক খুব প্লাচিড, নম্ৰ, চেল্ফ কণ্টেইন মানে সন্তুষ্ট, তেওঁলোকৰ কোনো কমপ্লিকেশ্যনছ নাই। কিন্তু আনহাতে হিউমেনছবিলাক কি থাকে? গ্ৰীডি থাকে, লোভিয়া থাকে, চেলফিছ থাকে, স্বাৰ্থপৰ থাকে আৰু কমপ্লিকেটেড থাকে। তেওঁলোক মানে ফলছ থাকে, মানে সহজতে আমি মানুহক বুজি পোৱা টান। ইয়াত সেইকাৰণে তেওঁ কৈছে যে I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. তো মই সেইকাৰণে যেতিয়া জন্তুবিলাকক চাই ৰওঁ, তেতিয়া মই দেখা পাইছোঁ কি যে জন্তুবিলাক ঠাণ্ডা, শান্তশিষ্ট, কিন্তু মানুহবিলাক নহয়। They do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. They do not make me sick discussing their duty to God. Not one is dissatisfied, not one is demented with the mania of owning things. এতিয়া they মানে ইয়াত জন্তুবিলাকৰ কথা কৈছে যে তেওঁলোকে they do not sweat and whine about their condition. নিজৰ পৰিস্থিতি লৈ তেওঁলোকে কেতিয়াও কমপ্লেইন নকৰে। কান্দি তেওঁলোক কেতিয়াও নিজৰ পৰিস্থিতিক লৈ কমপ্লেইন নকৰে। তেওঁলোকে যিহেতু কোনো পাপ নকৰে, তেওঁলোকে সেইকাৰণে কান্দিবলগীয়াও নহয়। মানুহবিলাকে কিছু মানুহে কি কৰে, কিবা বেয়া কাম কৰে আৰু সেইটোক লৈ তেওঁলোকে খন্দা কাটা কৰে, কিন্তু জন্তুবিলাক ইনডিফাৰেণ্ট। তেওঁলোকে যিহেতু নিজৰ লাইফত লৈয়ে তেওঁলোক ব্যস্ত, সেইকাৰণে তেনেকুৱা কোনো তাহাঁতৰ কমপ্লিকেশ্যনছ নাই। They do not make me sick discussing their duty to God. মানুহৰ আৰু এটা কি থাকে? মানুহবিলাকে ভগৱানৰ প্ৰতি কিছুমান দায়িত্ব, কিন্তু জন্তুবিলাকে তেনেকুৱা একো নাই। মানুহবিলাক ডিছছেটিছফাইড, সন্তুষ্ট নহয়। মানুহবিলাকৰ মেনিয়া আছে, কিহক লৈ? মেটেৰিয়েলিষ্টিক মানুহবিলাক, মানে বস্তুবাদী মানুহ, হয়নে? মানুহৰ যেতিয়া এটা ঘৰ থাকিব, মানুহে ভাবিব যে মোক আৰু এটা ঘৰ লাগে, মোক আৰু এটা ঘৰ লাগে। তেনেকৈ মানে মানুহৰ লোভটো বাঢ়ি যিহেতু গৈ থাকে, তেওঁলোকে লাষ্টত ডিমেণ্ডেড মানে পগলা টাইপৰ হৈ যায়। যদি সেই বস্তুটো পাবলৈ সক্ষম নহয়, তেওঁলোকে পগলা মানে ডিছছেটিছফাইড, তেওঁলোকে সন্তুষ্ট নহয় তেওঁলোকে লাষ্টত পগলা টাইপৰ হৈ যায় বুলি কৈছে। Not one yields to another, nor to his kind that lived thousands of years ago. Not one is respectable or unhappy over the whole earth. তেওঁলোকে এতিয়া কবিজনে আকৌ কৈছে যে যিহেতু তেওঁলোক সকলো সমান, সেইকাৰণে কোনো ইয়াত ৰেচপেক্টৰ কথা নাহে। আৰু এটা কথা তেওঁ কৈছে কবিজনে যে হয়তো এটা সময়ত মানুহৰো এইবিলাক ভাল কোৱালিটিজবোৰ আছিলে, এইবোৰ ভাৰ্চুছ আছিলে, ইন'চেঞ্চ, কাইণ্ডনেছ, এনেকুৱা ধৰণৰ কিছুমান কোৱালিটিজ মানুহবিলাকৰ আছিলে। কিন্তু লাহে লাহে যিহেতু মানুহবিলাক মেটেৰিয়েলিষ্টিক হৈ আহিছে, বস্তুবাদী হৈ আহিছে, তো সেইকাৰণে হয়তো এনিমেলছ আৰু মানুহ এটা সময়ত একেই আছিলে। যিহেতু তেওঁলোক দুইটাই নেচাৰৰ এটা পাৰ্ট হয়, জন্তুবিলাকৰ ভাল কোৱালিটিজবোৰ থাকি গ'ল, কিন্তু মানুহে লাহে লাহে এইবোৰ কথা পাহৰি পেলালে। তো সেইকাৰণে কৈছে ইয়াত চোৱা, দে ব্ৰিং মি ট'কেনছ অফ মাই চেল্ফ। মোৰ নিজৰে কিছুমান টোপোলা আনি দিছে। কিহৰ টোপোলা? এই ইন'চেঞ্চ, কাইণ্ডনেছ, এই ধৰণৰ ভাল কোৱালিটিজবোৰ মোক আনি দেখুৱাইছে। দে এভিঞ্চ দেম প্লেইনলি ইন দেয়াৰ পজেশ্যন। মোক দেখুৱাইছে যে চা, হয়তো তহঁতি আমাৰ লগত আছিলি এটা সময়ত, আমাৰ নিচিনা ভাল ব্যৱহাৰ তহঁতিও দেখুৱাইছিলি, লোকৰ প্ৰতি সহানুভূতি আছিলে, কিন্তু এতিয়া হয়তো এইবিলাক মানুহে পাহৰি পেলাইছে। I wonder where they get
those tokens? Did they pass that way huge times ago and negligently drop them? কবিজনে এটা প্ৰশ্ন কৰিছে যে হয়তো আমিও মানুহবিলাকো এটা সময়ত জন্তুৰ এই ভাল কোৱালিটিজবোৰ লগত পৰিচিত আছিলোঁ নেকি? তেওঁলোকে যে মোক আনি দেখুৱাইছে এইবোৰ ভাল ভাল টোপোলাবোৰ, টোকেনছ মানে টোপোলা, কিহৰ টোপোলা? এই কাইণ্ডনেছ, ইন'চেঞ্চ, এইবোৰ ভাল ভাল যোনবোৰ কোৱালিটিজ, এইবিলাক কথা মোক তেওঁলোকে আনি দেখুৱাইছে। কিন্তু হয়তো আমি এইবোৰ মানে সময়ৰ লগত মানে পাহৰি পেলাই ক'ৰবাত দলিয়াই পেলাই থৈ গুচি আহিলোঁ নেকি? তেনেকৈ তেওঁ প্ৰশ্ন কৰিছে। তেওঁ আশাবাদী। এই কবিতাটো এতিয়া চোৱা, এই কবিতাটো পঢ়ি আমি কি ক'ব পালোঁ যে আমি মানুহবোৰ মানে তেওঁ এটা যে আমাৰ আশাবাদী, আমি যে ভাল এটা পৰিস্থিতিলৈ যাব পাৰোঁ আকৌ, সেইটো লৈ তেওঁ ৰাস্তা এটা মুকলি কৰি দিছে। এতিয়া আকৌ এবাৰ মই তোমালোকক মেইন টপিকছকেইটা, মেইন পইণ্টছকেইটা কৈ দিছোঁ যে কবিজনে কৈছে যে হিউমেন বিংছতকৈ এনিমেলছবোৰ শ্ৰেষ্ঠ, কাৰণ তেওঁলোকৰ ইটো সিটোৰ প্ৰতি যিহেতু কোনো ৰেচপেক্টো নাই, সেইকাৰণে ডিছৰেচপেক্টৰ কথাও নাহে ইয়াত। তাৰপিছত কৈছে তেওঁলোক সকলো সমান, কোনো তেওঁলোকৰ পাপ কাম তেওঁলোকে নকৰে, আৰু সেইকাৰণে কমপ্লেইনো কৰিবলগীয়া একো নহয়। তেওঁলোক চেল্ফ কণ্টেণ্টেড, মানে সন্তুষ্ট। তেওঁলোক কোনো মেটেৰিয়েলিষ্টিক, তেওঁলোকৰ একো মেটেৰিয়েলিষ্টিক তেওঁলোক নহয়, মানে বস্তুবাদী তেওঁলোক নহয়। আৰু ইনডিফাৰেণ্ট তেওঁলোক, পৃথিৱীৰ লগত তেওঁক ইনডিফাৰেণ্ট, নিজৰ জীৱনৰ লগতে তেওঁলোক সীমাবদ্ধ, মানে লোকৰ জীৱনক লৈও তেওঁলোকে কোনো ইণ্টাৰাপশ্যন নিদিয়ে। আৰু হয়তো হিউমেন বিংছ আৰু এনিমেলছ এটা সময়ত একেলগে বাস কৰিছিলে, কিন্তু মানুহে লাহে লাহে ভাল নিজৰ ভাল কোৱালিটিজবোৰ ক'ৰবাত দলিয়াই পেলাই থৈ আহিলে, কিন্তু এনিমেলছবিলাক তেনেকৈ থাকি গ'ল। এতিয়া এই কবিতাটো ছং অফ মাইছেল্ফ এটা দীঘল কবিতাৰ পৰা লোৱা হৈছে। কোনখন কিতাপৰ পৰা? লিভছ অফ গ্ৰাছ। ছং অফ মাইছেল্ফ বহুত এটা দীঘল কবিতা, আৰু তাৰ পৰাই তোমালোকক এটা সৰু এটা অংশ দি দিছে এনিমেলছ কবিতাটি নাম দি। এতিয়া মই আশা ৰাখিছোঁ যে মই তোমালোকক এনিমেলছ কবিতাটো বুজাবলৈ অকণমান হ'লেও ছাকচেছফুল হ'লোঁ। তোমালোকে কবিতাটোৰ বিষয়ে কিবা বুজিবলগীয়া থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি কবিতাটো বুজি পালা এটা লাইক দি দিবা। মই তেতিয়া আৰু প্ৰেৰণা পাম তোমালোকক ভালকৈ ক্লাছ ল'বলৈ। অ'কে, চ' থেংক ইউ, ধন্যবাদ।